আপোনালোককো হেল্ল' হাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দেখুৱাম চাংচাৰী এখন মেডিকেল এছ মেডিকেলখন আপোনালোকক সকলোকে দেখুৱাম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এয়া মই ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ। এতিয়া মই যাম চাংচাৰিআলি এই চাৰিআলিত গৈ আপোনালোকক দেখুৱাম ইয়াত MS মেডিকেলখন। এই মেডিকেলখনত সকলো ধৰণৰ সুবিধা আছে। ইয়াত সকলো ধৰণৰ চিকিৎসা, সকলো ধৰণৰ বহুত দূৰৰ পৰা মানুহ আহে এই মেডিকেলত চিকিৎসা কৰিবলৈ। মেডিকেলখন বনোৱা আজি বেছি দিন হোৱা নাই, এবছৰ হৈছে। প্ৰথম এই মেডিকেলখনতে মই জব কৰিবলৈ হৈছিলোঁ, কিন্তু মোৰ 18 বছৰ বয়স নোহোৱাৰ পৰা মই নোৱাৰিলোঁ। গতিকে আপোনালোকে আজি মই দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আপোনালোকে আমাৰ ইউটিউব চেনেল। আহক আজি পৰা প্ৰায় 1 কিলোমিটাৰমান লাগিব। মই যাম, আপোনালোকক দেখুৱাম মেডিকেলখন কিমান সুন্দৰ আৰু কিমান হেৰি। মই ভিতৰত নোসোমাওঁ, আপোনালোকক আজি চাব আপোনালোকক। ঠিক আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মই ইউটিউব চেনেল লোচন দাস আহি আছোঁ। মই মৰ্ণিং ৱাকত, মই ৰাতিপুৱা মৰ্ণিং ৱাক প্ৰতিদিনাই কৰোঁ। আইতা ককাসকল ভাবিছে মাইকীখিনি ঠাইতে বনাই আছোঁ, কিন্তু সেইটো নহয়। মই আপোনালোকক আৰু এটা ভিডিঅ'ত দেখুৱাম এখন ঠাই। মই ধেমাজিত যোৱা কথা আছে, গুৱাহাটীৰ পৰা ধেমাজিত। আপোনালোকক এটা ভিডিঅ' বনাম, তাত চাব আপোনালোকে কি ধুনীয়া আপোনালোকে দেখুৱাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিতে এটা কথা কওঁ, তেখেতে চলিব দিছে। তেখেতক যেতিয়া মই বেয়াকৈ চলাবতো নোৱাৰোঁ, লগাই দিয়ে কি বুলি দিছে। গেলা কি বনাইছে, এই গেলা কি বনাইছে, এই মিডিয়া কাটি জ্ঞান বোলা বস্তুটোৱে নাই। সি মানুহ নহয়, জ্ঞান শূন্য। তাক ইমানেই কৈছোঁ। তাক মই চব কোৱাহেঁতেন মানুহে গৰু আৰু আপোনালোকে বেয়া নাপাব। বেয়া মই আহি আছোঁ আমাৰ কথা মাজতে বেয়া কৰি কৈছোঁ, কিন্তু আপোনালোককতো কোৱা নাই। যিজন জেগাত বেয়াকৈ কমেণ্ট কৰিছোঁ তেখেতক কৈছোঁ। তেখেতৰ হেৰিটো মই পিছত আপোনালোকক দেখুৱাম বাৰু মোৰ ভিডিঅ'তে। আপোনালোকে চাই আছে লোচন দাস। আজি মই আহি আছোঁ চাংচাৰিআলি বজাৰ সন্মুখত এখন মেডিকেল, নাম আছে ইমেন্স। এই মেডিকেলখন দেখুৱাম আপোনালোকক। দেখুৱাৰ আগতে এটা কথা কওঁ, ভিডিঅ'টো যদি নতুন সকলোৱে চাই আছে, নতুন মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব দেই। আহি আছোঁ মই মই এটা কথা কোৱাই নাই নহয় আপোনালোকক। মোৰ ঘৰ কিন্তু লখিমপুৰ। মই লখিমপুৰ পানীগাঁও মই গুৱাহাটীত থাকোঁ। ইয়াৰ পৰা গুৱাহাটীলৈ 25 মিনিট লাগিব দেই। কিন্তু আপোনাৰ যেতিয়া কামৰূপ কয় গুৱাহাটীয়ে লোকেশ্যন ইয়াতে থাকোঁ মই। ইয়াত কিন্তু আপোনাৰ ক'বলৈ গ'লে সকলো ধৰণৰ মানুহ আছে। ইয়াত নাট মানুহ বেছি আছে এই চাংচাৰিআলিত। এতিয়া মই আহি আছোঁ আপোনালোকৰ মাজত ইমেন্স মেডিকেলখন। এয়া মই ৰাস্তা পাৰ হৈছোঁ।
গাড়ীবোৰ আহি আছে, হ'লেও কি কৰিব, পাৰ হ'বইতো লাগিব। আহি আছোঁ মই, এয়া গাড়ী মটৰ পাৰ হ'বলৈ বহুত দিগদাৰ আছে। যেতিয়া গাড়ী আহে তেতিয়া বহুত ভিৰ হৈ যায়, পাৰ হ'বলৈ দেখুৱাগতে আপোনালোকে এটা কবিতা শুনাম। আজি আপোনালোকক এটা কবিতা লৈ আহিছোঁ। কবিতা নহয় মানে এটা হেৰিয়ে আপোনাৰ প্ৰেমৰ হেৰি এতিয়া মই আপোনালোকক মন যদি মন্দিৰ আছে পূজাৰী হ'ব কোন, তুমি যদি আনৰ হোৱা মোৰ হ'ব। এইটো হৈছে এটা আপোনাৰ ডাইলগ। আৰু এটা আপোনালোকক শুনাম মই। আহি আছোঁ হেৰিয়া চাংচাৰিআলি ষ্টেট বেংক অফ ইণ্ডিয়াত পাৰ হৈছোঁ। SBI সেইটো মাজতে গাঁৱলীয়া বেংক আছে। ইয়াত ধেৰ বেংক আছে, আপোনালোকে কিমান বেংক চাব। আপোনাৰ এইটো ষ্টেট বেংক, এইটো গ্ৰামীণ গাঁৱলীয়া বেংকৰ তলত দোকান কেইখনমান আছে। ষ্টেট বেংকৰ তলত দোকান আছে। এয়া গাড়ী চলি আছে, গাড়ী মটৰ চলি আছে। জেগা দুজনমান খোজকাঢ়িবলৈ আহিছে, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছে। চাই যাওক, ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে। মাই ইউটিউব চেনেল আহি আছোঁ মই। MNC মেডিকেলখন আপোনালোকক আজি দেখুৱাম বুলি আছোঁ, গতিকে চাব লাগে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু মোক কমেণ্টত কৰিব, যাতে বেয়াকৈ নকয় দেই, প্লিজ কথাটো মই পঠিয়াই দিছোঁ। আৰু যদি মই নতুন ইউটিউব চেনেল খুলিছোঁ, যোনবোৰে কিন্তু বেয়াকৈ দিয়ে মই কিন্তু বৰ বেয়াকৈ লগাম, পিছত আপোনালোকে কিন্তু চাই বেয়া নাপাব। এতিয়া যিজনে জেগাই দিছে মই একো বেয়াকৈ শিকোৱা নাই, কাৰণ মই নতুন লোৱা ইমান পটককেনো ক'ত আহিব আপোনালোকে নিজে ভাবক। হ'লেও চেষ্টা কৰি আছোঁ, মানুহৰ চেষ্টাই ধৰ্ম। মইতো ক'তো চুৰ কৰি খোৱা নাই না, মই নিজৰ কাম কৰিহে খাইছোঁ। আৰে ভাই, কাম কৰি খোৱাত কিহৰ লাজৰ কথা, চুৰ কৰি খোৱাতহে লাজৰ কথা। চুৰ কৰি খালেহে লাজ কৰিব লাগে, কাম কৰি খালে কোনো লাজ কৰিব নালাগে, হয়নে নহয় গাইজ? আপোনালোকে ক'ব কমেণ্ট কৰি। ডাঙৰ কথা, লাজ কাম কৰি খালে কোনো কওঁতে নাই। আৰে ভাই, নিজৰ ওপৰত নিৰ্ভৰশীল কৰা, আনৰ ওপৰত নহয়। আজিকালি নিজৰ ওপৰত নিৰ্ভৰ নকৰিলে আনে আপোনাক নোখোৱায় কেতিয়াও জীৱনত এজন ভাল মানুহ হ'বলৈ হ'লে, এজন ভৱিষ্যত যদি আপুনি হ'বলৈ হ'লে নিজৰ মতে কাম কৰক, নিজৰ মতে। আনক আপুনি বেয়াকৈ কমেণ্ট কৰি কাৰো লাভ নাই, কাৰণ তেখেতে কি বনাইছে বনাওক, তাতে আপোনাৰ কোনো কি দৰকাৰ আছে, কি আছে আপোনাৰ কোন হয় আপুনি? আপোনাক মই চিনি নাপাওঁ, চিনি পোৱাহেঁতেন মই আপোনাক চাই থাকক। এয়া আহি আছোঁ মই মাই ইউটিউব চেনেল লোচন দাস আহি আছোঁ মই। এইখন এয়া বহুতো কাৰণে বিল্ডিং বুলি ক'বলৈ নহয়, এইবোৰে মই বিল্ডিঙে হয় আৰু ইমান হেৰিও নহয়। এই চাংচাৰি ষ্টেচন যে দেখুৱালোৱে আপোনালোকক, এইফালেদি যে ষ্টেচন চাংচাৰি ষ্টেচন এইটো এতিয়াও আছে ভালেমান দূৰ MNC মেডিকেলখনলৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰি ক্লিক কৰি চাব আপোনালোকে। মই আহি আছোঁ আৰু এটা আহি আছোঁ মই। পোৱাহি নাই, বহুত ভালেমান দূৰ আছে। মই কৈছোঁ আপোনালোকক 1 কিলোমিটাৰ ওচৰ আছিল। মই খোজকাঢ়ি আহিছোঁ মৰ্ণিং। মই কিন্তু সঁচা কথা কৈছোঁ, মই কিন্তু বাইক চলাব নাজানো দেই, বাইক চাইকেল চলাব মই নাজানো। পামহি বেছি দিন নাই বাৰু, হ'লেও আপোনালোকে চাই থাকিব ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ। ঠিক আছে, কৰি আছোঁ মানে এতিয়া
মৰম বুলি জানানে নিমাত বহুতৰে ওচৰত মৰম ভিক্ষা মাগিলোঁ সেই ভিক্ষা জানানে মালিকাৰুৰে ওচৰত বিচাৰি মই নাপালোঁ সেয়েহে আজি তুমি প্ৰতিশ্ৰুতি দিলোঁ তোমাক এইটো গাইজ জুবিন দা চং অকণমান গুণগুণাই দিছোঁ ভাল কিবা বেয়া হৈছে আপোনালোকে জনাব আৰু এটা কথা কওঁ মইতো জীৱনত এটা বস্তু বনিবলৈ মন আছিলে এই বস্তুটো আছে গায়ক কিন্তু সপোনটোতো পোৱা কৰিব নোৱাৰিলোঁ গান গাই মই বহুত ভাল পাওঁ এতিয়াও মই গান গাই শুনাই পাওঁ আপোনালোকক গানত মই পাগল মানে মোৰ গাঁৱত কয় বিভিন্ন গানতে যাব কিন্তু কি কৰিব ভাগ্যত নাই আৰু এটা গীত গাম এতিয়া ৰ'বা আপোনাৰ বগীটিং বান্ধিলোঁ বান্ধৈ নাহতি আনিলোঁ পুখুৰী সিঁচিলোঁ জেঠৰ পহিলা লাই খালি ধানত কঠীয়া সিঁচিলোঁ বিয়া পাতিম বুলি বান্ধৈ ছোৱালী চাইছিলোঁ সেইজনী আকৌ এটা ল'ৰা মাত আগে নাজানিলোঁ হেতেৰি কিনো দিন আহিল কিনো দিন পৰিল জানো আজিকালি বোৱাৰী নে ঐ জীয়াৰী নে ঐ চিনিব নোৱাৰি ঐ চিনিব নোৱাৰি সৰু ফুল ফুলি আছে সৰু ফুল চিঙু লাগে সৰু ফুল চিঙিব নোৱাৰোঁ সৰু ফুল মনত বেজা লাগে জাপিবা কাটিলোঁ বান্ধৈ কামি গোট বনালোঁ বাৰিষ কৰে ভগা জেৱাখন নতুনকৈ ভেটিলোঁ ফেচবুকত চিনাকি বান্ধৈ এজনী পতালোঁ সেইজনী আকৌ মিতিৰ ঘৰৰ পাছতহে গম পালোঁ হেতেৰি কিনো দিন আহিল কিনো দিন পৰিল জানো আজিকালি মোৰে হৈ কাহিনী মোৰে হৈ কাহিনী এয়া চাই আছে মই আজি আছোঁ চাংচাৰিআলি বজাৰ এম্বুলেঞ্চ মেডিকেল পাবলৈ হৈছেহি বেছি দূৰ নাই তাৰ ইয়াৰ পৰা আৰু 1.5 কিলোমিটাৰ আহি আছোঁ মাৰি আন্ধাৰতে বনাম বুলি ভাবিছিলোঁ পোহৰে হ'ল কি কৰিব মোৰ আকৌ বহুত লাজীয়া মানুহ লাজো লাগে অলপ উপায় নাই আহিছোঁ এইটো চাংচাৰিআলি ষ্টেচন এইডোখৰ পৰা আপোনালোকে দেখিয়ে থাকে সিয়া তাত গৈ আপুনি ট্ৰেইনত বেচিব পাৰে কিন্তু ট্ৰেইনটো সকলো ধৰণকে নাৰাখে বাৰু ইয়াত আপোনাৰ বঙাইগাঁও নিউ বঙাইগাঁও যোৱা ট্ৰেইনটো ৰাখে তাৰপিছত আপোনাৰ জোনাই যোৱা ট্ৰেইনটো নাৰাখে ইয়াত ৰাতি যিটো আপোনাৰ 8টা 20ত ইয়াৰ পৰা পাৰ হৈ যায় যিটো ৰঙিয়াত গৈ পায়গৈ আপোনাৰ 9টা 25ত ট্ৰেইনটো নাৰাখে দেই আহি আছোঁ মই এতিয়া পামহি মেডিকেলখনৰ বাজেটাই আৰু দেখুৱাম আপোনালোকক কিন্তু এতিয়ালৈকে মোৰ চেনেলটো পাৰ্চনেলি হেৰি হোৱা নাই চেনেলটোৰ কাৰণে বহুত কিবা কাম কৰিবলগীয়া আছে গুগলৰ পৰা মই পাৰ্মিশ্যন লৈছোঁ দিছে পাৰ্মিশ্যন বনাবলৈ কিন্তু ইয়াতে মই লখিমপুৰ গৈ তাত এটা মই কাম কৰিবলগীয়া আছে এতিয়া যাম ঘৰত এবাৰ মোৰ নিজৰ ঘৰ বুলি ক'লে ঘৰত কোনো নাই মা দেউতাটো আজি প্ৰায় মা প্ৰথম দেউতা ঢুকাল দেউতাটো 2011 চনত মৰিছে মাটো 2015 চনত এতিয়া মই এটা অনাথ লোৱা অনাথ বুলি কি ক'ব ভাইটি এজন আছে বাৰু হ'লেও অনাথে আৰু নিজৰ ভৰিত নিজে কিবা এটা কৰিবলৈ এতিয়া বহুত কষ্ট কি কৰিব কষ্টটো কৰিবই লাগিব কষ্টৰ ফল সদায় মিঠা বোলে কোৱা শুনিছোঁ
কিন্তু আজিলৈকে প্ৰমাণ পোৱা নাই। বহুত মানুহ কয় ভাই কষ্ট কৰিবি, কষ্ট ফল মিঠা। अरे भाई कष्ट फल मीठा होने के बाद ही समझने लगता है ना। अरे कष्टটো কৰিব লাগিব। ভগৱানে পঠিয়াইছে যেতিয়া পৃথিৱীলৈ কষ্ট কৰিতো খাবই লাগিব, তাততো কোনো হেৰি নাই, খাবই লাগিব, কি কৰিব। মই প্ৰথম আছিলোঁ ক'ত, সোণাপুৰ তোমাৰ 1 নং দৰমাটি সোণাপুৰত আছিলোঁ। তাত মোৰ লগৰ কেইটামানো আছে, লগৰ কেইটামান মানে এটা নাম ৰাজা, এটা নাম জেগা গ'লে মই আপোনাৰ এটা সুন্দৰ জেগা দেখুৱাম। ধেমাজি ডিষ্ট্ৰিক্টতে হয়, ৰূপহী বুলি কয়। তাত আপোনাৰ পাহাৰৰ মাজত তাত যাম। তাৰপিছত আপোনালোকে মোৰ ভিডিঅ' চাব পাৰিব। মই হেৰিয়ত যাম, জম্মু কাশ্মীৰ যাম। জম্মু কাশ্মীৰত মই এটা হেৰি তৈয়াৰ কৰি আহিম, এটা ব্লগ। ইমানটো মই ডাঙৰ ইউটিউবাৰ নহয় না, প্ৰথমত সৰু ঠাইবিলাকতে গৈ আপোনালোকক দেখাওঁ। আহি আছোঁ মই এমিন্স মেডিকেল পাম্প, বেছিখন নাই ইয়াৰ পৰা প্ৰায় আৰু আপোনাৰ 10 মিনিট বাট আছে। 10 মিনিট বাট মই লাইভ চাব আহি আছোঁ মই পানী বেছিখন নাই। এতিয়া মই আছোঁ আপোনালোকৰ মেইন চাৰিআলি বুলি যিখন চাৰিআলি নাম কয়, আৰু মই য'ত থাকোঁ সেইখনৰ নাম হৈছে হাইস্কুল চক। তাতে মোৰ ৰুম আছে। তাৰ পৰা আকৌ মই 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে মোৰ কামত যাওঁ। সেইটো কামত গৈ মই মোৰ আপোনাৰ কাম হয় আপোনাৰ 1 বজাৰ পৰা ইভিনিং হয় কেতিয়াবা 8টা পৰা 9:30 তেনেকৈ মোৰ কাম হয়। তাৰপিছত মোৰ মোৰতো দৰমহা বেছি নহয়, তাত দৰমহা মোৰ এতিয়া 9,000 টকা আছোঁ। যাতে মই নচলেই হ'লেও কি কৰিব, কামটো কৰি খাব লাগিব। 9,000 এতিয়া কিন্তু অলপ হেৰি মাজতে মোক 7,500 দি আছিলে। 7,500 দি মোৰ বহুত কষ্ট হৈছিলে। এইটো মাহৰ পৰা অলপ বঢ়াইছে বাৰু। এয়া এমিন্স মেডিকেল পাম্প, বেছিখন নাই ইয়াৰ পৰা। আৰু লগতে চাৰিআলি পুলিচ থানাখনে দেখুৱাম আপোনালোকক। তেনেকুৱা ঠাই যাব আৰু মানে ইয়াত চোৱা নাই। এই ৰেল গৈ আছে, ৰেল আহিছিলে এখন, দুখন আপোনাৰ দিল্লী এক্সপ্ৰেছ, দুখন আপোনাৰ জম্মুৰ পৰা আহে। ট্ৰেইনটো এতিয়া আজি ইয়াত পাইছেহি। আহক আমি এমিন্স মেডিকেলখন চাওঁ, চাবলৈ বহুত মানুহ আছে ইয়াত। মৰ্ণিং ৱাক কৰিছে মানুহবোৰে, কিবা ভাবে কি বনাই আছে আমিহে জানো নাই কি যায়। আৰু ধৰক আহি আছে, বেছিখন নাই পাম্পিয়ে আপোনালোকক দেখুৱাম। ইয়াত কলেদি ফাটি যায়, কিন্তু মই নাজানো ইমান এইফালেদি ক'লে যায় দেই, কিন্তু এই চিধা গুৱাহাটী যায়। এইটো ক'ত যায় নাজানো। আজি মোৰ ইয়ালৈ অহা বেছি দিন হোৱা নাই, খুব বেছি আপোনাৰ 6 মাহ হৈছে কাম কৰা ইয়াত আছে। হিমত্যকে ক'ত জেগাবোৰ বহুত চিনাকি হ'ব। ইয়াত চাহৰ দোকান, চাহ খুলিছে এজনী বাইদেউজনীয়ে, জেগাবোৰ খাইছে যিহেতু ইয়াত দোকান দি চলি আছে। বিয়াখন কিন্তু ইয়াতে আপোনাৰ শনিবাৰ বজাৰ, মঙলবাৰ বজাৰ ইয়াতে বহে। আপোনালোকক বজাৰ লাইটটো দেখুৱাম মই। ইয়াতে আপোনাৰ বজাৰ বহে, এই বজাৰ ইয়াতে শনিবাৰ বজাৰ বহে। বজাৰটো আপোনাৰ ভাঙিছে পৰে, এই নতুনকৈ বনাব চাগে দেই, কিন্তু বজাৰখন ইয়াতে বহে। আপোনালোকে মই দেখুৱাম মেডিকেলখন দেখুৱাইছোঁ। বেছি ডাঙৰ নহয় বাৰু মেডিকেলখন, কিন্তু
দেখুৱাবলৈতো দেখুৱাম বুলি ক'লে তেতিয়াতো দেখুৱাবতো লাগিব কি কৰে গাইছ আহক চাই লওক ঠাইখন হৈছে চাংচাৰিআলি পুলিচ থানা এখন আছে চাংচাৰিআলি আৰক্ষী বিষয়া য'ত মানুহৰ ডিছকাশ্যন হয় এইখন আছে চাংচাৰিআলি পুলিচ থানা যাবলৈতো ভয় লাগে না যদি কিবা এটা দিছে বুলি লোকৰ ওপৰত ভয় থৈ দিয়ে ভয় লাগে না ভয় দে তাৰমানে কওক ভয় দি লাগিব কিবা ডকাইত বুলি যদি এই আপোনাক লকআপ কৰিয়ে থৈ দিয়ে তেতিয়া কোনে ৰিস্ক ল'ব ৰিস্কটো ল'ব লাগিব নাই পুলিচ প্ৰশাসনক আজিলৈকে ভয় দি পোৱা নাই আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মোৰ বয়স কিমান হৈছে কোনজনে শুদ্ধ উত্তৰ দিব পাৰে মই তাকে চাম যিজনে শুদ্ধ উত্তৰ দিব কমেণ্টত সেইজনক মই এক মাহৰ ৰিচাৰ্জ ভৰাই দিম 299 টকা 1.5 GBকৈ পাব যিজনে শুদ্ধকৈ দিব মই সেইজনে 299 টকাৰ ৰিচাৰ্জ পাই দিম কথা দিছোঁ মই আৰু ইয়াৰ পিছত লাগিলে মোৰ নম্বৰ মই এৰিয়ে থাকোঁ মই ফেচবুকত পালে আপোনালোকে মাৰিব পাৰে পাৰ্চনেল নম্বৰ এইটো মই চব যেতিয়া এৰি দিওঁ ইনষ্টাগ্ৰামতো এৰি দিওঁ ফেচবুকতো এৰি দিওঁ কিন্তু আজিলৈকে কোনো ফোন কৰি পোৱা নাই কিন্তু এজন আছে সেইজন মোৰ লখিমপুৰৰ দাদা লখিমপুৰৰ যিজন দাদা সেইজনৰ লগত মই কথা পাতি থাকোঁ মোৰ নম্বৰটো এৰিছিলোঁ তেওঁৱে ফোন মাৰিছিলে চিনাকি হৈছিলোঁ আৰু দুজনমান আছিলে যোৰহাট জিলা কিন্তু আজিকালি ফোন নোমোৱা হ'ল মোৰ ফোনটো সলাই দিয়া হ'ল মই ইউটিউব চেনেল খুলিম বুলি এই নতুন ফোন এটা লৈছিলোঁ নামটো অপ্প' AK73 বেছি দামী নহয় আপোনাৰ 14,000 মই ইনষ্টলমেণ্টত লৈছিলোঁ 4G ফোনে ল'লোঁ আৰু মইতো ইমান নাজানো আপোনালোকক ফোনটো যেতিয়া যদি মই ব্লগ বনাই গৈ থাকোঁ তেতিয়াহ'লে মই এটা ভাল 5G ফোন ল'ব লাগিব কাৰণ দাম নাই একো কামত নিদিয়ে আপোনালোকক দেখুৱালোঁ মই সেইখন থানাৰ লগতে MNC মেডিকেলখন লগতে আছে এইজন দাদা আপুনি ক'ত যাব এইজন দাদা দেখিছে গৈ আছে খোজকাঢ়ি নাযায় তেখেতে আচলতে দলংগৈ গৈ আছে তেখেত জেগাটো বহুত ভাল মানুহে বহুত ধুনীয়াকৈ মাতবোল কৰে গাইজ আপোনালোকে তাক এটা কথা সোধোঁ দেই ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি কমেণ্ট কৰি জনাব দেই আৰু ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি আৰু নেক্সটটো আপোনালোকক প্ৰশ্ন কৰিছোঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়া আহি আছোঁ মই আৰু অলপ কিছু দূৰ গৈ মই সামৰণি মাৰিম মোৰ ভিডিঅ'টো তাৰ লগতে আৰু দুটামান সাঁথৰ কম আপোনালোকে মোক উত্তৰটো দিব বুলি আশা ৰাখিছোঁ অসম দেশৰ বিষম কথা কি গছৰ পাত দুটা কমেণ্ট কৰি জনাব হা আৰু দুটামান সাঁথৰ সুধিম এতিয়া মই আপোনালোকক মই আচলতে মোৰ ব্লগটোত আপোনালোকে জীৱনৰ কথা চাব পাৰিব আৰু এটা প্ৰশ্ন উত্তৰ জনাব ৰিপিট কৰি কোনে কিমান শুদ্ধ উত্তৰ দিব পাৰে মই চাম তাৰপিছতে এদিন মোৰ চেনেলৰ জৰিয়তে প্ৰতিযোগিতা হ'ব যেতিয়া মই এজন ভাল ইউটিউবাৰ হিচাপে পৰিণত হ'ম তেতিয়া মই এজন লখিমপুৰত গৈ এটা প্ৰতিযোগিতা পাতিম সেই প্ৰতিযোগিতাটোত কোনে কিমান শুদ্ধ উত্তৰ হৈছে তাতে এটা মই চাই তাকে মই এটা পুৰস্কাৰ দিবলৈ সক্ষম
তেতিয়াহ'লে আৰু দুটা খাবলৈ আগ্ৰহী। নাকত ধৰি কাণত বহে, এনে কি বস্তু ভাল পাই নেৰে কমেণ্ট কৰিব। আৰু দুটামান মই সুধিম আপোনালোকক, আপোনালোকে সহযোগিতা হওক আশা ৰাখিছোঁ অসমবাসী ৰাইজ। কাৰণ এটা দুখীয়া লোৱা ভাল মানুহ হোৱাটো আপোনালোকে নিবিচাৰে নেকি? যদিহে বিচাৰে, যোনবিলাক ছাত্ৰ মানুহ বা জ্ঞানী মানুহ সেইকেইজনে কেতিয়াও মোক কমেণ্টত জায়গা নিদিয়ে। মই আশা ৰাখিছোঁ ভিডিঅ'টো হ'বলা অলপ ভাল নহ'ব পাৰে, কাৰণ নতুনকৈ বনাবলৈ চেষ্টা কৰিছোঁ আৰু মানুহৰ চেষ্টাবলৈ মেইন। আৰু দুটা মহল লোকৰ বানী সুধিম মই, আপোনালোকে জনাব। যি মূলা বাঢ়ে তাৰ দুপাততে চিন কোনে কৈছিল, এই মহল লোকৰ বানীটো মোক কমেণ্টত জনাব। আৰু এটা মই এতিয়া আপোনালোকক সুধিম, সত্য সদায় জয় কোনজন ব্যক্তিয়ে কৈছিল? আৰু দুটামান সুধিম মহল লোকৰ বানীয়ে। মই ইমান মনত নাই, আগতে কিন্তু স্কুলত জমাওঁ মই। আমাৰ প্ৰথম মোৰ বিগিনিং ক্লাছ বচাগাঁৱৰ পৰা গৈ মা দেউতা ঢুকোৱাৰ পিছততো মই এটা নাই, মই তাৰপিছত সোণাপুৰত পঢ়িছিলোঁ, সোণাপুৰত 5ৰ পৰা পঢ়িছিলোঁ। মোৰ 5ত মই LP স্কুলখনৰ কথা নকওঁ, এজন ব্যক্তি আছিলে যিজন মই ME স্কুলত পঢ়োঁতে, নামটো হেমেন বৰুৱা। হেমেন ছাৰে মোক বহুত কষ্ট পঢ়ুৱাইছিলে। তেখেতে মোক বহি চহী কিনিবলৈ, কলম চলম কিনিবলৈ পইচা দিছিল। তেখেতৰ কথা কেনেকৈ পাহৰোঁ। আজি মোৰ ভিডিঅ'টোতে তেখেতৰ কথা কৈছোঁ। এজন বহুত মহান ব্যক্তি। তেখেতে মোক কৈছিলে তই ভালকৈ পঢ়িবি, কিন্তু মই নোৱাৰিলোঁ। ক'ত পাৰিব, নিজৰ ঘৰ নহ'লে আনৰ ঘৰত থাকি পঢ়িব পাৰিব জানো? কেতিয়াও নোৱাৰে। দমাটি সোণাপুৰত আছিলোঁ মই, আপোনালোকক কৈছোঁৱে। দমাটি সোণাপুৰত, দেওপৰমাটি সোণাপুৰত কিন্তু প্ৰেমত পঢ়িছিলোঁ। প্ৰেমত নপোৱা নহয়, প্ৰেমত পৰিছিলোঁ। এতিয়া প্ৰেমৰ কথাটো কৈ নাথাকোঁ, কাৰণ প্ৰেমৰ কথা ক'লে জীৱন বৰবাদ, জানেই আপোনালোকে। আহি আছোঁ মই এতিয়া, এয়া ইয়াত সকলো ধৰণৰ সা সুবিধা, ভাড়া ৰুম পায়। এই বিল্ডিং দেখিছে, আহি আছোঁ মই এতিয়া। মই আপোনাৰ ৰাস্তা পাৰ হ'ম, অলপ ৰেল আলি ফালে যাম। ৰেল আলি ফালে গৈ আপোনালোকক এটা ফটো উঠিম। ফটো উঠি মই ইনষ্টাগ্ৰামত কৰিম। আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো চাই, তাতো মোক লিংক পাব। তাতো মোৰ ইউটিউব চেনেল লিংক দিয়া আছে, বা ফেচবুকত যদি চাই ফেচবুকতো মোৰ লিংক দিয়া আছে। আপোনালোকে মোৰ ইউটিউব চেনেল পাব। চেনেলটো পোৱাৰ লগে লগে আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। লাগিলে লাইক কৰি নকৰি চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই। আহি আছোঁ মই, এয়া ট্ৰেইনে মাত দি আছে। ট্ৰেইনৰ আলিত কেনেকৈ যাওঁ? ট্ৰেইনৰ আলিত গ'লে মানে মৃত্যু হোৱাৰ কাৰণেই হয়, মৰিবলৈতো মন নাই ন, ইমান সৰুতে মানুহ। হৰ্ণ মাৰি আছে ট্ৰেইনে। আহি আছোঁ মই, আহি পামহি। এইখিনিতে আৰু দুটা প্ৰশ্ন আপোনালোকক কৰিম, প্ৰশ্নকেইটা উত্তৰ দিব আপোনালোকে কমেণ্টত। যোনজনে দিয়ে মই জানিম সেইজনে মোৰ ভিডিঅ'সমূহ চাই স্কিপ নকৰাকৈ। আৰু মই কৈছোঁৱে, লখিমপুৰত এটা প্ৰতিযোগিতা হ'ব, মই ইউটিউব চেনেলৰ হৈ পাতিম। তাতে যোনে যোনে কমেণ্ট দিয়ে, মই তেখেতৰ ডিষ্ট্ৰিক্ট ক'ৰ পৰা কৈছে কমেণ্টত দিবলৈ নাপাহৰিব। ডিষ্ট্ৰিক্টটো মোক ইয়াত দিব, আৰু ডিষ্ট্ৰিক্টৰ মতে মই চাই ফোন নম্বৰটো দিব। তাতে মই চাই মেলি ফোন যোগাযোগ কৰিম। যোগাযোগৰ মতে আপোনাক মাতিম। যিজনে মোক ভাল কমেণ্ট বা ভালকৈ দিব, সেইজনক মই এটা পুৰস্কাৰ দিম। এজন বুলিয়ে নহয়, যিমান হেৰি আহে কমেণ্ট, ভাল কমেণ্ট আহে, সকলোকে দিম। এতিয়া মই আহিছোঁ চাংচাৰিআলি ষ্টেচনৰ পৰা, যিখন চকী গেট কয়, চকী গেটৰ ওচৰত আহিছোঁ। ট্ৰেইন আহিছে, সেয়া মাত দি আছে। আহিলে কি কৰিব, মই পাৰ হৈছোঁ। মই আঘোণৰ পথাৰ এইবাৰ দেখা নাই, লখিমপুৰ নাইকানৰ পৰা এয়া পথাৰখন চাবলৈ আহিছিলোঁ। এয়া পথাৰখন চাই লওক, ধান নাই। এইখন গুৱাহাটী মহানগৰ দৃশ্য বুলিয়ে ক'ব লাগিব। ইয়াত ধান নাই, ধান কাটি বিচাৰি দুই এডৰা আছে, কিন্তু ইয়াত ধানৰ খেতি বৰকৈ দেখিব নাপাওঁ। গাঁৱত নাথাকিলে সঁচাকৈ দেখিব পোৱা নাযায়। গাঁওখন কয় নহয়, গান এটা আছে, এইখনি গাঁও নিজে আপোন,
ইয়াতে মোৰ জনমভূমি, কোনেনো আহি বাধা কৰে, এই গাঁৱত মোৰে ভূমি, এই গাঁৱত মোৰে ভূমি। এয়াই হৈছে এখন চাংচাৰিআলি পথাৰ। ইয়াতে এইটো হৈছে চাংচাৰিআলি ৰেল ক্ৰচিং বুলি ক'ব নোৱাৰে। ইয়াত তিনিটা আছে। এইফালে আপোনাৰ গুৱাহাটী যোৱা, গুৱাহাটী মহানগৰ যায়, কামাখ্যা। আপোনালোকৰ মই কামাখ্যা ষ্টেচনলৈ এদিন নিম, কামাখ্যা যাম মই। কামাখ্যাটো আপোনালোকে দেখিছে চাগে বহুতসকলে, হ'লেও মই কামাখ্যাত গৈ এটা ভিডিঅ' বনাম। আৰু শৰাইঘাট মহাবাহু ব্ৰহ্মপুত্ৰ যাম এটা বনাব। আৰু আনফালে শ্বিলং যাম। শ্বিলঙত আপোনাৰ এইটো মাহত নহয়, বহাগ মানত মই শ্বিলং যাম। শ্বিলঙত গৈ আপোনালোকলৈ নতুন নতুন জেগাবোৰ ঠাইবোৰ প্ৰস্তুতি কৰিবলৈ তৈয়াৰ কৰিম। তাৰ আগতে আৰু এটা প্ৰশ্ন কৰিম, প্ৰশ্নটো কৰি মই ভিডিঅ'টো সমাপ্ত মাৰিম। কাৰণ মোৰ এতিয়া ৰাতিপুৱা এখন দোকান মই থৈ আহিবলগীয়া হয়। মোৰ যিজনী এই বাইদেউ ভাগৰ শাহুৱেক মা, এই মা এখন ফুটপাথত সৰু হোটেল আছে। হোটেলখনৰ বস্তুকেইটা বেছি নহয়, আপোনাৰ বস্তুকেইটা থৈ আহিব লাগে যে, সেইকাৰণে মোৰ ইমান ইউটিউব চেনেলত লাগি থাকিবলৈ মোৰ সময় নাই। আজিৰ পৰাতো মোৰ সময় নহ'ব। কালি ছানডে' বুলি মই দিনটো ৰেষ্ট পালোঁ। আজিৰ পৰা মোৰ সময় নাই। আজিৰ পৰা মই কামত যাবই লাগিব। কাৰণ কাম কৰা মানুহ কাম নকৰিলে ক'ৰ পৰা খাব। নিজৰ মা দেউতা বুলি ক'বলৈও নাই। মা দেউতা থকা নাই, এতিয়া বহুৱাই খোৱালে নাই। এতিয়া মা দেউতা নাই, কোনে চাব আমাক? চোৱাটো মানুহ নাই ন। এয়া প্ৰশ্নটো মই আৰম্ভণি কৰিম। প্ৰশ্নটো আৰম্ভণি কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল হ'লেও বেয়া হ'লেও চাব, কাৰণ নতুন ইউটিউবাৰ হিচাপে বনাইছোঁ, ইমানটো নাজানো ন। প্ৰশ্নটো সুধিবলৈ মই সুধিম এতিয়া আপোনালোকক, গতিকে চাই লওক আকৌ এবাৰ পথাৰখন। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল তাৰিখটো মোক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তেখেতে দেশতকৈ মমাই ডাঙৰ নহয় বুলি কাক কাটিছিল? নিজৰ বাপেকক নে মমায়েকক? কমেণ্ট কৰি জনাব। কিন্তু মই জনাত কিন্তু মমায়েক বুলি, বাপেকৰ নাম বোলে মমাই তামুলী আছিলে, কিন্তু কাক কাটিছে মই নাজানো। মমায়েকক বুলিয়ে কয়, কিন্তু দেশতকৈ মমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে কৈছিল না। মই কথাটো সত্য বুলি মানিছোঁ, কিন্তু মমায়েককে কাটিছিলে নে তেখেতে আপোনাৰ বাপেকক কাটিছিল? যোনকেইজন জ্ঞানী মানুহ, মোক জ্ঞানী বুলি ক'বলৈ অসমতো ধেৰ আছে, কাকনো জ্ঞানী বুলি ক'ব? মানুহটো চব জ্ঞানীয়ে। ভুল আছে মোৰ, চৰি। এই যিকেইজন মানুহ জনা শুনা আছে মই তেনেকৈ ক'ব লাগে, কিন্তু জ্ঞানী বুলি ক'ব নালাগে। সকলো মানুহ জ্ঞানী, কোনো অজ্ঞানী, চব জ্ঞানী। চৰি তাৰ বাবে মোক ক্ষমা কৰি দিব আপোনালোকে। চৰি, যাতে কমেণ্টত বেয়াকৈ নেলেখে দেই। চবটো জ্ঞানী মানুহে ইয়াত অসমত। আৰু অসমত যিমানবোৰ হিন্দু মুছলিম মানুহ আছে চবকে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকৰ অসমৰ পৰা যদি এজন সৰু ল'ৰা এটা ভাল মানুহ হ'ব বিচাৰে, তাক কি আপোনালোকে সহায় নকৰিব? সহায়টো কৰিবই নাই, মই আশা ৰাখিছোঁ। তাৰ আগতে মই আৰু এটা প্ৰশ্ন কৰিম। এটা সুধিলোঁ মই লাচিতৰ কথা, আৰু এটা সুধিম আপোনাৰ মই প্ৰশ্নটো সুধিম। মই অকণমান ভাবিব সময় লাগে, কাৰণ যাহা তাৰ প্ৰশ্নটো সুধিব নোৱাৰে ন আপোনালোকক। আপোনালোকে জনাটোহে উত্তৰ দিব, নজনাটোতো নিদিয়ে। নজনাটো নাজানো বুলি কমেণ্টত দিব, মই আপোনালোকক পিছত আনটো ভিডিঅ'ত ক'ম। পহিলা অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? কমেণ্ট কৰি জনাব। মানে প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি অসমৰ, হা? আৰু তাৰপিছত আপোনাৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি মোক কমেণ্টত জনাব। আৰু তেখেতৰ ঘৰ ক'ত আছিল, আৰু তেখেতৰ নাম কি কমেণ্ট কৰি জনাব। কিন্তু বহুতে জানে তেখেতক, বহুতে নাজানে হয়তো। এজন সৰু ল'ৰা হৈ মই এইটো প্ৰশ্ন কৰিছোঁ। যোনকেইজন ব্যক্তিয়ে জানে সেইজন ব্যক্তিয়ে মোক জনাব অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি।
আৰু এটা সুধিম মই আপোনালোকক, 2022 চনৰ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল আমাৰ ভাৰতবৰ্ষত? তেখেতৰ নামটো মোক কমেণ্টত জনাব। আজি বেছি দিন হোৱা নাই, এতিয়াতো ৰাষ্ট্ৰপতিজনৰ নাম আমি চবেই জানে, দ্ৰৌপদী মুৰ্মু। কিন্তু 2022, 21, 23ত কোন আছিল? 23ত বা দ্ৰৌপদী মুৰ্মু আহিছে, 22 চনত কোন আছিল? ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? মোক কমেণ্ট কৰি জনাব। বহুতে জানে, বহুতে নাজানে। মই নজনাকেইজনে ন দিব, আৰু জনাকেইজনে মোক কমেণ্ট কৰি জনাব নামটো, আৰু লগতে তেখেতলোকৰ ঘৰ ক'ত, ডিষ্ট্ৰিক্ট, নম্বৰ যদি পায় কমেণ্টত দিব। মই আপোনালোকৰ মাজলৈ কল কৰিম, কিন্তু নতুন নম্বৰ পাই বেয়াকৈ নক'ব। মোৰ নম্বৰ দুটা আছে, এটা আছে 8011131744 আৰু এটা আছে 6600140702। এইটো হৈছে মোৰ জিঅ' নম্বৰ আৰু এইটো হৈছে মোৰ এয়াৰটেল নম্বৰ। মই দুখন চিম চলাওঁ, কাৰণ মোৰ কিন্তু কোনো আপি চাপি নাই, কিবা নাই। মই আৰে ভাই, ছিংগুল লাইফ, ছিংগুল জীৱন, ইয়াত কোনো টেনশ্যন নাই। ছিংগুলকৈ থাকিলে বেষ্ট, নাই কি কয় গাইছ, আজিকালি মানুহ ছিংগুলেই বেষ্ট। কাৰোবাৰ প্ৰেমত পৰিলে ৰাতি টোপনি ক্ষতি হ'ব, মানুহ চেহেৰা ক্ষীণাব, কিবা হ'ব, সেইখন জানো কৰি লাভ আছে? নাই। মাজতে হ'লেও কিন্তু কম এটাৰ ভিতৰত প্ৰেমৰ কথাকে পাতিম মই, আৰু এটা প্ৰশ্ন কৰিম, প্ৰশ্নটো কৰি মই সামৰণি মাৰিম দেই। এতিয়া মই ঘৰৰ অভিমুখে মই যাত্ৰা কৰিছোঁ। আপোনালোকৰ মাজত বহুত টাইম আছোঁ, ট্ৰেইনো আহি আছে, ভয়ে লাগিছে পাৰ হ'বলৈ। ট্ৰেইন হয়তো ঘপককৈ গুচি আহে, এইখন আহি আছে, মই পটককৈ পাৰ হ'ব লাগিব। কোনটো হেৰিয়ত যায় নাজানো। এতিয়া আৰু এটা প্ৰশ্ন কৰিম মই ভিডিঅ'টো সমাপ্ত মাৰিম। প্ৰশ্নটো হৈছে এনেকুৱা এটা প্ৰশ্ন, মইতো কেইবাটাও প্ৰশ্ন আপোনালোকক সুধিলোঁ, আৰু এটা প্ৰশ্ন কৰিম, কিন্তু আপোনালোকে বেয়া কমেণ্ট যাতে কোনো নিদিয়ে, তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু আপোনালোকক এদিন মই বৰদোৱা দেখুৱাম। বৰদোৱা আপোনালোক বহুতে আহিছে, হয়তো বহুতে নাই অহা। বৰদোৱা থানখন দেখুৱাম, যিখন নগাঁও জিলাত অৱস্থিত। এইখন ট্ৰেইন আহি আছে, হৰ্ণ মাৰি আছে, কোনটো কালিত যায় কোনো গেৰাণ্টি নাই। এই মোৰ ফালে আহি থকা নিচিনা লাগিছে, যদি আহে মই নামিব লাগিব, কাৰণ নিজৰ জীৱনটো ইমান সোনকালে মৰিবলৈ মন নাই। হৰ্ণ ধেৰ মাৰি আছে, হয়তো এইটো হেৰিয়তে আহিছে, নাই অহা বাৰু। ট্ৰেইনখনো আপোনালোকে চাব, এইখন ট্ৰেইন আপোনাৰ, যিখন ট্ৰেইন আপোনাৰ এতিয়া মই এটা আপোনালোকক প্ৰশ্ন হ'লে নিমন্ত্ৰণ কৰিছোঁ, প্ৰশ্নটো সুধিম তেতিয়াহ'লে। প্ৰশ্নটো যোনে জানে কমেণ্ট কৰি জনাব, ঠিক আছে? ভাবিবলৈ মোক সময় দিয়ক, কাৰণ পটককেতো সুধিব ন, যাৰ প্ৰশ্ন সুধিলে আজিকালি কি কয় তাৰ কোনো গেৰাণ্টি নাই। কমেণ্টত এটাই বেয়াকৈ দিলেই, কেলা তই কি বনাইছ? আৰে ঐ কেলা তই কি বনাইছ? আৰে দাদা মই যিয়ে নবনাওঁ, আপোনাৰ কি, আপুনি ভাল পোৱা নাই নাচাব, বেয়াকৈ কমেণ্ট কিয় দিয়ে? বেয়াকৈ কমেণ্ট দিলে মোক খং উঠিলে মই কিন্তু বেয়াকৈ হেৰি কৰিম, বেয়া ভিডিঅ' বনাবলৈ ল'ম, পিছত মোক বেয়া নাপাব। কিন্তু প্ৰথম ইউটিউবৰ মই বেয়াকৈ ভিডিঅ' নবনাওঁ বুলি মই হেৰি কৰিছোঁ, বেয়াকৈ যেতিয়া লগাম তেতিয়া গম পাব আপোনালোকে। দুখন ট্ৰেইন লগত আহিছে, এতিয়া প্ৰশ্নটো সুধিম মই। এতিয়া প্ৰথম প্ৰশ্নটো সুধিছোঁ আপোনালোকক, আমাৰ অসমৰ এতিয়া বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীজনৰ নাম কি? কৃষি মন্ত্ৰীজনৰ নাম কি? মোক কমেণ্ট কৰি জনাব দেই ৰাইজ, ধন্যবাদ।